তো হেল্ল' গাইজ, কি খবৰ সকলোৱে আশা কৰোঁ ভালে আছে। তো আমি লাষ্ট ক্লাছত আমাৰ যি তোমালোকে দেখিছে ক্লাছ 10 মেথছৰ এক্সাৰচাইজ 3 নম্বৰ চেপ্টাৰৰ এক্সাৰচাইজ 3.1ৰ 3 নম্বৰলৈকে কৰা হৈ গ'ল আমাৰ, ঠিক আছে। তো এতিয়া আমি আমাৰ 4 নম্বৰ কুৱেশ্যন যিটো আছে এই 4 নম্বৰ কুৱেশ্যনটো তোমালোকক কৰি দেখুৱাম, ঠিক আছে। তো কুৱেশ্যনটোত আছে কি, তলৰ কোনবোৰ ৰৈখিক সমীকৰণৰ জোৰ সংগত অসংগত, যদি সংগত লেখৰ সহায়ত সমাধান উলিওৱা বুলি কৈছে। তো এতিয়া আমি কি কৰিব লাগিব, যদি আমাৰ এইকেইটা যিকেইটা সমীকৰণ আমাৰ দিয়া আছে এইকেইটা চাই লোৱা, এইকেইটা আমাৰ কি কৰিব লাগিব, আমাৰ চাব লাগিব সংগত নে অসংগত, আৰু যদি সংগত তেতিয়া কি কৈছে আমাক, তেতিয়াহ'লে আমাক লেখৰ সহায়ত সমাধান উলিয়াব পাৰিছে। তো এতিয়া আমি এটা বস্তু চাই ল'ম, কি আছে চাই লোৱা তোমালোকে। বস্তুটো কি আছে আমাৰ, a1 by a2 equal b1 by b2 equal c1 by c2। এইকেইটা মই শৰ্তক এটা লিখি দিছোঁ। এইটো যদি আমাৰ a1 by a2 equal b1 by b2 equal c1 by c2 হয়, তেতিয়াহ'লে কি হ'ব আমাৰ, এইটো কি হ'ব আমাৰ, তেতিয়াহ'লে সংগত হ'ব নে সংগত হ'ব, তোমালোকে কোৱা। তেতিয়াহ'লে আমাৰ কি হ'ব, সংগত হ'ব এইটো, ঠিক আছে, সংগত হ'ব। তাৰপিছত যদি আমাৰ a1 by a2 equal not b1 by b2 হয়, তেতিয়াহ'লে কি হ'ব, সংগত হ'ব। আৰু যদি আমাৰ কি হয় a1 by a2 equal b1 by b2 equal not c1 by c2 হয়, তেতিয়াহ'লে কি হ'ব, ই অসংগত হ'ব। গতিকে এইকেইটা চৰ্ত তোমালোকে কি কৰিব লাগিব, জানিব লাগিব এই মেথছটো কৰিবলৈ হ'লে। তো ঠিক আছে, এতিয়া আমাৰ কি আছে চোৱা, কুৱেশ্যনটোত আছিল কি, আমাৰ প্ৰথমটো আমাৰ কি আছিল চোৱা তোমালোকে, 1 নম্বৰটো আমাৰ কি আছিল চোৱা তোমালোকে, কি আছিল আমাৰ 1 নম্বৰটো, আমি লিখি ল'ম 1 নম্বৰটো আমাৰ কি আছিল, তো এতিয়া আমাৰ 4ৰ 1 নম্বৰটো কি আছিল আমি লিখি লওঁ, চাবা তোমালোকে 4ৰ 1 নম্বৰটো, ঠিক আছে। সমীকৰণটো আছে আমাৰ কি, x plus y equal 5, আৰু আমাৰ নেক্সটটো আছে কি, নেক্সট দ্বিতীয় সমীকৰণটো 2x plus 2y equal 10, এইটো আছে আমাৰ, ঠিক আছে। এইটো এতিয়া আমি কি কৰিম, ঠিক আছে। তো এইটো কৰিবলৈ হ'লে আমি কি কৰিম, এতিয়া প্ৰথমতে আমি কি কৰিম, এবাৰ লিখি ল'ম x plus y minus 5 equal 0 কৰি ল'লোঁ। চেম এইটো কৰি ল'ম 2x plus 2y minus 10 equal 0। চিটো ইফালে আছিল ৰাইট চাইড, আমি লেফ্ট চাইডে আনিলোঁ সুবিধাৰ কাৰণে, কাৰণ কেতিয়াবা তোমালোকৰ কি হ'ব পাৰে, ভুল হৈ যাব পাৰে। ইয়াৰ পিছত আমি কি কৰিম চাই লোৱা তোমালোকে, আমি এতিয়া a1 by a2 টো চাম, ঠিক আছে। a1 by a2 কি আছে চোৱা তোমালোকে, এতিয়া x-ৰ লগত কি হওক আছে 1, আৰু এতিয়া দ্বিতীয়টোত x-ৰ লগত কি আছে 2, তো কি হ'ল 1 by 2। তাৰপিছত আমাৰ b1 by b2 কি হ'ব, b1 by b2 আমাৰ কি হ'ল চোৱা তোমালোকে, b1 by b2 আমাৰ কি হ'ব, b1 by এতিয়াও আমাৰ কি আছে, x-ৰ হওক 1, আৰু দ্বিতীয় সমীকৰণটোত x-ৰ হওক 2, c1 by c2 আছে কি চাই লোৱা, c1 by c2 ইকুৱেল কিমান আছে, এইটোত আছে আমাৰ কি -5 আছে, তো আমাৰ দ্বিতীয় সমীকৰণটো -10, তো মাইনাছ মাইনাছ কেঞ্চেল, পাছেদি যাব এবাৰ পাছেদি, আৰু এইটো 2 বাৰ, তো আমাৰ কি হ'ল, তো গতিকে আমি কি দেখিলোঁ, গতিকে এটা সমান দেখিলোঁ, যিহেতু a1 by a2 ইকুৱেল b1 by b2 ইকুৱেল c1 by c2, এতিয়া কি হ'ব, ই সংগত। এতিয়া আমি কি কৰিম চোৱা তোমালোকৰ, সংগত হ'লে আমাক কি কৰিবলৈ কৈছে, সংগত হ'লে আমাক তোমাৰ কুৱেশ্যনটোত কৈছিল কি, আমাক লেখ অংকন কৰিব দিছে। তো এতিয়া আমি কি কৰিম, লেখ অংকন কৰিবলৈ আমাৰ সমীকৰণ দুটা কি কৰিব লাগিব, আমি তাৰ পৰা আমাৰ যিকেইটা বিন্দুকেইটা আছে উলিয়াই ল'ব লাগিব। তো এতিয়া আমি কি কৰিম চোৱা, এতিয়া আগৰ নিচিনা, আগতে তোমালোকে আগৰ কুৱেশ্যন কেইটাত যিদৰে কৰিছিলা, এতিয়া আমি প্ৰথম সমীকৰণটো ল'ম x plus y minus 5 equal 0 বুলি দিলোঁ, ঠিক আছে। তো এতিয়া কি হ'ব, x ইকুৱেল আমি 5টো ইফালে লৈ যাম, yটো ইফালে লৈ যাম, কি হ'ব 5টো মাইনাছ আছিল ইফালে প্লাছ হ'ল, আৰু yটো প্লাছ আছিল ইফালে মাইনাছ হ'ল। ইয়াৰ পৰা আমি কি কৰিম, বিন্দুকেইটা উলিয়াই ল'ম, ঠিক আছে।
এক্স ৱাই লিখি ললো তো ইয়াতে আমি ৱাইৰ মান যদি আমি কি বহং চোৱা 0 বহং এক্সৰ মান কি হ'ব আমাৰ তেতে ৱাইৰ মান যদি 0 বহং 5 - 0 = এক্সৰ মান 5 হ'ব আৰু ৱাইৰ মান যদি 1 বহং আমি তেতে কি হ'ব ৱাইৰ মান 1 বহলে 5 - 1 = কি 4 হ'ব ঠিক আছে তো যেনেকৈ এইফালে আমি দ্বিতীয় সমীকৰণটো কৰিম দ্বিতীয় সমীকৰণটো কি আছে 2x + 2y আমাৰ 2x + 2y = 10 আছে ঠিক আছে গতি কি হ'ব আমাৰ 2x = 10 - 2y টো ইফালে গুচি যাব বা আমি এনেকৈ লিখিব পাৰো x = এটি 2 যেহেতু l পূৰণ আছে ইফালে এলি কি হ'ব হৰণ হৈ যাব 2y/2 হ'ব ঠিক আছে তো এতিয়া আমি এইটো কি কৰিম আমি তোমালোকে ভালকৈ চোৱা আমি বিন্দু কেইটা উলিয়াম ইয়াৰে পৰা x y তো এতিয়া চোৱা তোমালোকে কি হ'ব যদি আমি y ৰ মানটো এতে 2 বহাও তেতিয়া কি হ'ব এটা সাইডত মই কৰি দেখাই দিছো তোমালোকক 10 - 2 পূৰণ 2 এটা ডিভাইডেড বাই 2 মানে y ৰ মানটো 2 হলে ইয়ালে কি হ'ব চোৱা 10 - 4/2 মানে কিমান হ'ল 10 ৰ পৰা 4 গলে 6 6/2 মানে কিমান 3 হ'ব তেতিয়া হলে আমাৰ তাৰ পিছত যদি আমি y ৰ মানটো আমাৰ 3 বহাং তেতিয়া কি হ'ব 3 বহালে চাবা 10 - 2 * 3/2 বা আমাৰ কিমান হ'ব 10 - 6/2 মানে আমাৰ কি 4/2 মানে কিমান হ'ব আমাৰ যদি আমি 3 বহাও তেতিয়ালে আমাৰ কি হ'ব এনসারটো হ'ব x ৰ মানে আমাৰ কিমান হ'ব 2 হ'ব ঠিক আছে এইকেইটা আমি বিন্দু পালো তো এইকেইটাৰ আমি নাম দিলাম এটো a বিন্দু নাম দিলো এটো b দিলো এটোৰ আমি দিলো p এটো q দিলো ঠিক আছে তো এতিয়া আমি এইখিনি লেখাঙ্কন কৰিব লাগিব গ্ৰাফ কাগজত এতিয়া চোৱা তোমালোকে মই এটা গ্ৰাফ কাগজ লৈ লম তো তোমালোকে চাব পাৰে এতিয়া মই এখন গ্ৰাফ কাগজ লৈ লৈছো আৰু গ্ৰাফ কাগজখনত মই আগতে ধুনিয়াকৈ এই বিন্দু কেইটা লিখিছো a50 b41 p32 আৰু q23 এইটা বিন্দু আমি পাইছিলো নহয় জানো তো এতিয়া কি কৰিছো মই স্কেলটো ধৰি লৈছো স্কেলটো তোমালোকে যেনেকৈ ধৰি লৈছা ঘৰকেইটা হেনেকৈ লবা মই ধৰিছো স্কেল x আৰু y অক্ষত মই কিমানকৈ ধৰিছো পাঁচটা সৰু ঘৰত মই এক একক বুলি ধৰিছো তো এই কাৰণে মই ধুনিয়াকৈ লিখি দিছো তাৰপিছত তোমালোকে চোৱা ধুনিয়াকৈ আমি নাম্বাৰিং বিলাক কৰি দিছো এই পাঁচটা সৰু ঘৰত এককে ধৰিছো ইফালে x অক্ষ ইফালে x ডেশ ইফালে y ডেশ ঠিক আছে তো এতিয়া আমাৰ কি আছিল তোমালোকে চোৱা আমাৰ প্ৰথমটো আছিল কি আমাৰ a50 তো a50 হলে আমাৰ কত হ'ব 50 5 প্ৰথমতে 5 আছে গতিকে 5 মানে কি আমাৰ x অক্ষত 5 ঠিক আছে আৰু 0 হলি ইয়াতে 0 y দি ওপৰত দিখ না যায় তো এতিয়া আমি ক্ৰস চিহ্ন এডাল দি দিলো তো দ্বিতীয়তে আমাৰ b2 কি আছিল চোৱা তোমালোকে b2 আছিল আমাৰ কি 4 1 b আছিল আমাৰ কি চোৱা আমাৰ b কি আছিল আমাৰ চাইলো তোমালোকে 4 1 আছিল তো b41 হলি আমাৰ কি হ'ব চোৱা তোমালোকে মই দিম এতিয়া x ত 4 আৰু আমাৰ y 1 তো এতিয়া আমাৰ হ'ব ইয়াতে ঠিক আছে তো ইয়াৰ পিছত আমাৰ কি আছে p আমাৰ কিমান আছে চাইলো p আছিল 32 ঠিক আছে তো p32 বহাম এতিয়া আমি আমাৰ আছে 3 ৰাইজত আমাৰ এতে y ইকুয়াল আছে 2 এতে হ'ব আমাৰ ঠিক আছে তাৰ পিছত আমাৰ কত হ'ব আৰু চোৱা তোমালোকে আমাৰ q কিমান আছে 2 3 ঠিক আছে এতিয়া q সবা আমাৰ q আছে x অক্ষত 2 আৰু y অক্ষত আমাৰ কিমান 3 তো এইখিনি হ'ব আমাৰ 2 3 ঠিক আছে তো বিন্দু কেইটা মই এবাৰ লিখি লৈছো কি আছিল আমাৰ এটো সবা a আছিল আমাৰ কিমান 50 তাৰ পিছত আমাৰ কি আছিল চোৱা তোমালোকে এটো আছিল b কিমান 4 1 এটো আছিল আমাৰ কিমান p বিন্দু আছিল 3 2 তাৰ পিছত এটো q বিন্দু আছিল আমাৰ কিমান 2 3 ঠিক আছে তো এতিয়া আমি কি কৰিম আমাৰ এই আমাৰ যিগিলা ৰেখা আছে সেইবিলাক আমি কি কৰিম লক কৰি দিম আমাৰ প্ৰথমতে a b ডাল লক কৰি দিলো আমি চোৱা ধুনিয়াকৈ a b ডাল লক কৰি দিলো আমি কি কৰিম p q ডাল লক কৰি দিম তো লক কৰি দিয়াতে দেখিলো কি এডালে ৰেখা হৈ গেল তো আমাৰ কি আছিল যেতিয়া a1/a2 = b1/b2 = c1/c2 হয় সেই সমীকৰণ কেইটা কি হয় আমাৰ সংগত হয় কিন্তু আমাৰ কি হয় সংগত হলে আমাৰ কি হয় এটা ৰেখাতে মিলি যায় ঠিক আছে তো এইখিনি আমাৰ কি হৈছে এটা ৰেখাতে গতিকে মিলি গৈছে চোৱা তোমালোকে গটেখিনি এটা ৰেখাতে মিলি গৈছে তো এইডালৰ আমি ৰেখাডালৰ নাম দিবা আৰু mn বুলি কিবা এটা নাম দি দিবা ঠিক আছে চাইলো ভালকৈ এবাৰ তো এইখিনি হৈ গল চোৱা তোমালোকে এতিয়া আমি কি কৰিব আৰু এই যে আমাৰ এই দুটা বিন্দু আছিল এডাল আৰু এই দুটা বিন্দু আমাৰ কি লক কৰা এই দুডাল এডাল বেলেগ ৰেখা আছিল দুডাল মিলি গল তো এইডাল আমাৰ কি আছিল আমি নামটো
আমি সমীকৰণটো লিখি দিওঁ আৰু কোনটো সমীকৰণ আছে আমাৰ এইটো চোৱা প্ৰথম সমীকৰণটো x + y = 5 এইডাল ৰেখা পাইছোঁ আৰু এইডাল ৰেখা আমি ক'ৰ পৰা পাইছোঁ এইডাল ৰেখা পাইছোঁ আমি ক'ৰ পৰা আমাৰ চোৱা 2x + 2y = 10 তো বুজি পালা নহয় সকলোৱে তো এতিয়া আমি অলপমান লিখি দিব লাগিব মই ইয়াতে লিখি দিছোঁ চাই ল'বা তোমালোকে ধুনীয়াকৈ কি লিখিম আমি এতিয়া আমি দেখিলো যে উক্ত সমীকৰণ দুডাল মিলি গৈছে তো গতিকে কি হ'ব আমাৰ গতিকে সমীকৰণ জোৰৰ অসীম সমাধান থাকিব এইখিনি হৈছে আমাৰ এনসাৰ ঠিক আছে তো সকলোৱে বুজি পালা নিশ্চয় আৰু যদি কিবা বুজি পোৱা নাই কমেন্ট কৰিবা আৰু চেনেলটো যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তো সকলোৱে সাবস্ক্ৰাইব কৰি দিবা তো এইবাৰ আমি 2 নম্বৰটো কোৱেশ্চন কৰিম মই কোৱেশ্চনটো তোমালোকক স্ক্ৰীনত দি দিছোঁ চাই লোৱা মানে কিতাপখনত অলপ কি হৈছে অলপ দেখাবলৈ দিগদাৰ হয় সেইকাৰণে মই স্ক্ৰীনতে দি দিছোঁ আৰু এটা কথা কৈ লওঁ কি আজি মই তোমালোকৰ যি আগতে 3 নম্বৰ কোৱেশ্চনলৈ কৰি দিলোঁ তো আজি কি 4 5 6 7 লৈকে মই এই ভিডিঅ'ত তোমালোকক কৰি দিম আৰু নেক্সট ভিডিঅ'ত মই বাকিখিনি কৰি দিম তোমালোকে টেনচন ল'ব নালাগে ধুনীয়াকৈ সকলোৱে প্ৰেক্টিছ কৰি থাকা ভালকৈ পঢ়ি থাকা তো সকলোৰে পৰীক্ষা ভাল হ'ব ইয়াৰ পিছত আমি কি নম্বৰ আমি 2 নম্বৰটো কৰিম এতিয়া 4 ঠিক আছে তো 4 কি 2 কি আছে কোৱেশ্চনত চাইছা তোমালোকে তো আমাৰ 2 নম্বৰটো আছে x - y = 8 ঠিক আছে এইটো আমি লগে লগে লিখি ল'ব পাৰো এনেকৈ x - y - 8 = 0 কাৰণ c টো ইফালে আছিল ইফালে লিখি দিলো মই যাতে তোমালোকৰ এতিয়াও পাজল নালাগে তো দ্বিতীয় সমীকৰণটো আছে 3x - 3y = 16 তো এইটো আমি ধুনীয়াকৈ লিখি ল'ম 3x সজাই পৰা লিখি লোৱাটো দৰকাৰ কাৰণ কি কেতিয়াবা কি হয় পৰীক্ষাত এই সৰু সৰু বস্তুবিলাকে ভুল হৈ যায় আৰু তোমালোকৰ পাজল লাগি তোমালোকে মেথছটো ভুল কৰি হা 3x - 3y - 16 = 0 সেইকাৰণে মই তোমালোকক এবাৰ প্ৰথমতে অলপ লাগিলে অলপ কি হওক মানে তোমালোকৰ কি হয় অলপ লং হক কৰাতে কিন্তু বুজি পোৱা বা ভুল নালাগে যাতে পাজল নালাগে সেইকাৰণে মই তোমালোকক সজাই পৰা কৰি দিছোঁ ঠিক আছে তো এতিয়া আমি কি কৰিম ইয়াত প্ৰথমতে আমি কি কৰিম চাই লোৱা আগৰ নিচিনাই a1/a2 টো লোৱা a1/a2 কি আছে চাই লোৱা প্ৰথম সমীকৰণটোত a1 কি আছে x ৰ হক 1 আছে দ্বিতীয় সমীকৰণটোত x ৰ হক কি আছে 3 তো a1/a2 কি হল 3 আমাৰ কি হল 1/3 তাহলে আমি b1/b2 চাম b1/b2 তো প্ৰথম সমীকৰণটোত কি আছে x ৰ হক আমাৰ কিমান আছে -1 দ্বিতীয় সমীকৰণটোত আমাৰ কি আছে চোৱা তোমালোকে -3 আছে তো মাইনাস ক্যান্সেল গেলি কিমান হ'ব 1/3 হ'ব ঠিক আছে তো তৃতীয় সমীকৰণটোত আমাৰ সৰি কি কয় c1/c2 এবাৰ কি হ'ব আমাৰ প্ৰথম সমীকৰণটোত -8 আছে আৰু ইয়াতে c2 কি আছে দ্বিতীয় সমীকৰণটোত -16 তো মাইনাস ক্যান্সেল যাব 8 দি এইটোক এইবাৰ যাব 16 দুইবাৰ কিমান হ'ব এতিয়া আমাৰ চোৱা 1/2 হল ঠিক আছে তো যেহেতু আমাৰ কি দেখিলো a1/a2 = b1/b2 = not c1/c2 হল তো আমি এইটো লিখিম এতিয়া যেহেতু a1/a2 = b1/b2 = not c1/c2 গতিকে এনেকুৱাকৈ থাকিলে কি হয় আমাৰ মই তোমালোকক প্ৰথমতে লিখি দিছিলো যদি এনেকুৱা হয় a1/a2 = b1/b2 = not c1/c2 হয় তেতিয়ালে আমাৰ কি হ'ব ই আমাৰ কি হ'ব অসংগত হ'ব ই অসংগত আৰু কোৱেশ্চনটোত আমাক কি কৈছিল অসংগত হলে আমি একো কৰিব নালাগে জাস্ট সংগত না অসংগত চাব লাগিব প্ৰথমতে অসংগত হলে আমাৰ এনেকৈ শৰ্ট আমাৰ কি হ'ব এনসারটো শর্ট হৈ যাব আৰু যদি সংগত হয় তেতিয়াহলে আমি কি কৰিব লাগিব লেখ অংকন কৰিব লাগিব তো আমাৰ 2 নম্বৰটোৰ এইখিনি হ'ব এনসার ঠিক আছে এবাৰ আহিছো আমি 3 নম্বৰটোলৈ তো এইটো কোৱেশ্চনটো তোমালোকে স্ক্ৰীনত দিয়া আছে চাই লোৱা 0 আছে ঠিক আছে প্ৰথম সমীকৰণটো আছে 2x + y - 6 = 0 আৰু দ্বিতীয় সমীকৰণটো 4x - 2y - 4 = 0
তো এইটোত কি চোৱা তোমালোকে আমাৰ একদম সজাই পৰাই দিয়া আছে, গতিকে আমি এইটো চেঞ্জ কৰিব লগা একো দৰকাৰ নাই। ঠিক আছে, এনেকুৱাকৈ থাকিলে একো প্ৰব্লেম নাই, তোমালোকৰ ভুল মানে পাজল লগা চান্স কম আছে, সেইকাৰণে এনেকৈ থাকিলে একো সলাব নালাগে। ঠিক আছে, তো এতিয়া ইয়াত আমি কি কৰিম, আগৰ দৰে চেম প্ৰচেছ, a1/a2 লিখি লোৱা। a1/a2 ইকুৱেল কিমান আছে, a1 আছে 2, a2 আছে কি 4, তো এইটো কেঞ্চেল যাব, যাই মাত্ৰ 1 কি হ'ব 2, 1/2 পালোঁ। তাৰপিছত b1/b2 কি আছে আমাৰ চোৱা তোমালোকে, b1/b2 b1 আছে 1, b2 আছে কি -2, তো এইটো কি হ'ল -1/2, তো -1/2, তো গতিকে কি দেখিলোঁ আমি a1/a2 ইকুৱেল নট b1/b2, যদিও 1/2 এই দুটা, কিন্তু এটাত কি আছে মাইনাছ আছে, তো চেম নহয়। তো যিহেতু কি a1/a2 ইকুৱেল নট b1/b2, ঠিক আছে। তো গতিকে কি হ'ব, ই সংগত। তো সংগত হলে কি কৰিব লগা আছিল তোমালোকেতো জানাই, সংগত হলে আমি এতিয়া কি কৰিব লাগিব, আমাৰ সংগত হলে এতিয়া ধুনীয়াকৈ তোমালোকে আমাৰ লেখ অংকন কৰিব লাগিব। তো এতিয়া আমি কি কৰিম, প্ৰথম সমীকৰণটো লৈ ল'ম ইয়াতে ইফালে 2x + y - 6 = 0। তো এনেকৈ লৈ লৈ আমি কি কৰিম, এতিয়া তোমালোকে চাই লোৱা আমাৰ কি কৰিব পাৰি, তোমালোকে চাই লোৱা। এইটো 2x টো এইফালে ৰাখি আমাৰ কি 6 আৰু সেইটো আমাৰ এইফালে লৈ যাব পাৰি নে নহয়, তোমালোকে চোৱা দি। 2x টো আমি ইফালে ৰাখি দিম, ঠিক আছে। 6 টো ইফালে লৈ গ'লে 6 আমাৰ প্লাস হৈ যাব, আৰু y টো ইফালে লৈ গ'লে মাইনাস হৈ যাব, হ'ব নে নহ'ব এনেকুৱা চোৱা। তাৰপিছত কি হ'ব, x টো ইফালে ৰাখি দিম, আমাৰ x ৰ লগত যিটো আমাৰ হৰণ আছিল সেইটো আমি ইফালে লৈ যাম, লৈ গ'লে কি হ'ব, ইফালে পূৰণ আছিল, ইফালে গ'লে কি হৰণ হ'ব, 6 - y / 2। ইয়াৰ পৰা আমি লোক এটা আমাৰ কি ওলাই ল'ম, কি আছে চাই লোৱা তোমালোকে কি ওলাব। বিন্দুকেইটা এনেকুৱা ধৰিবা যাতে তোমালোকৰ বহাবলৈ সহজ হয়, মাইনাছত বেছিকৈ নধৰিবা, তেতিয়া কি হ'ব, মাইনাছত তোমালোকে যদি মাইনাছত উলিওৱা তেতিয়াহ'লে অলপ তোমাৰ 4টা চক ৰাখিব লাগিব, অলপমান অসুবিধা হৈছে, বিশেষ সুবিধা নহয়, কিন্তু প্লাছত ধৰিলে তোমালোকৰে সুবিধা হ'ব বেছি, ঠিক আছে। তো চোৱাই দিয়া, তো যদি y ৰ মান 0 হয় কি হ'ব, x কি হ'ব, 6 - 0 / 2, মানে 6 - 0 মানে কি 0, 6ক 2 দি হৰণ কৰিলে কিমান 3 হ'ব আমাৰ। তো আমাৰ কি হ'ব, y যদি 0 হয় x কি হ'ব 3। যদি y ৰ মান যদি 2 বহাওঁ তেতিয়াহ'লে কি হ'ব, 6 - 2 4 হ'ব, তেতিয়া ওপৰত 4 থাকিব, হৰণ 2 দি হৰণ কৰিলে 4 কেইবাৰ 2 বাৰ। তো এইটো হ'ব আমাৰ এই দুটা বিন্দু, তো এই দুটাৰ আমি কি নাম, a আৰু b নাম দি দিম, ঠিক আছে। তো ইয়াৰ পিছত নেক্সট আমি কি কৰিম, 2 নম্বৰ সমীকৰণটো আমাৰ কি আছে, 4x - 2y - 4 = 0। তো এইটো আমাৰ কি কৰিবা, আৰু গোটেইকেইটাৰ পৰা আমি 2 কমন লৈ ল'বা, আৰু চোৱা। তো 2 কমন লৈ 2x থাকিব, এতিয়া y এতিয়া কি থাকিব, -2 = 0। তো এতিয়া কি হ'ব আমাৰ, এইটো চোৱা, এটা লাইন মই কৰি দেখাই দিছোঁ, কিছুমানে বুজি নাপাব পাৰা। 2x - y - 2 = 0/2, মানে 2টো ইফালে পূৰণ আছিলে, ইফালে আহিলে হৰণ হৈ গ'ল। তো সেইকাৰণে আমাৰ কি হ'ব, এইটো 2x - y - 2 = 0, কাৰণ শূন্যক যিহেদি হৰণ কৰিলেও শূন্যই হয়, ঠিক আছে। তো ইয়াৰ পিছত আমাৰ কি হ'ব, 2x -2 টো ইফালে ৰাখিলোঁ, আৰু y টো ইফালে লৈ যাম, মাইনাছ আছিল ইফালে গ'লে প্লাছ হ'ল। তো এতিয়া y টো আমাৰ ওলালে হৈ যাব, এতিয়া x ৰ মান কিবা এটা বহাই দিলে y ৰ মান ওলাই যাব। তো আমি এতিয়া বিন্দুকেইটা উলিয়াই ল'ম, চোৱা x y। তো এইবাৰ আমি x ৰ মান কিবা এটা বহাব লাগিব, ঠিক আছে। তো তোমালোকে চোৱা, যদি x ৰ মানটো আমি 1 বহাওঁ তেতিয়া কি হ'ব, 2 × 1 2 -2 কি হ'ব, y ৰ মান 0 হৈ যাব তেতিয়া, চোৱা তোমালোকে। তাৰপিছত আমাৰ কি হ'ব, লাইটৰ প্ৰব্লেম হৈ গৈছিলে, 1 ছেকেণ্ড। তো নেক্সটটো কি হ'ব, চোৱা তোমালোকে, যদি আমি x ৰ মান 2 বহাওঁ তেতিয়া কি হ'ব, 2 × 2 মানে 2 পূৰণ 2 4, 4 বিয়োগ 2 কিমান হ'ব, 2। তো x ৰ মান যদি 2 বহাওঁ y ৰ মান হ'ব 2। তো এতিয়া আমি কি ধৰিম, এইটো C আৰু D বিন্দু বুলি ধৰি ল'লোঁ, ঠিক আছে। তো এইখিনি এতিয়া আমি কি কৰিব লাগিব, এইখিনি আমাৰ লেখ অংকন কৰিব লাগিব, তোমাৰ কি হ'ব, গ্ৰাফ কাগজত। তো এতিয়া তোমালোকে চাব পাৰা, মই এতিয়া এখন গ্ৰাফ কাগজ লৈ লৈছোঁ, আৰু গ্ৰাফ কাগজত তোমাৰ এই চোৱা বিন্দুকেইটা মই বহাই দিছোঁ, A বিন্দু B C গোটেইকেইটা বিন্দু বহাই দিছোঁ, আৰু স্কেলটো তোমালোকৰ মই লৈছোঁ x আৰু অক্ষত 5টা সৰু ঘৰ মান 1 একক বুলি মই যেনেকৈ লৈছোঁ, মই তেনেকৈ ধুনীয়াকৈ লিখি দিছোঁ। তাৰপিছত মানবিলাক মই ধুনীয়াকৈ বহাই দিছোঁ, চাই লোৱা তোমালোকে কি কৰিব পাৰা, যদি বহীত কৰা, তোমালোকে যদি 1 চেণ্টিমিটাৰত ধৰা তেতিয়াহ'লে কি হ'ব, তোমাৰ 1 চেণ্টিমিটাৰ সমান 1 একক বুলি লিখিবা, এককটো স্কেলটো তোমালোকৰ, কিন্তু কি বহীত কৰিলে ভুল হোৱা চান্স থাকে, গতিকে তোমালোকে পাৰিলে কি কৰিবা, গ্ৰাফ কাগজতে সদায় কৰিবলৈ চেষ্টা কৰিবা, ঠিক আছে। তো এতিয়া আমাৰ কি আছে, চোৱা, এই বিন্দুটো আছে কিমান, আমাৰ কিমান আছে, 30 আছে। তো আমি এতিয়া 30 বিন্দুটো বহাম, ইয়াৰ পৰা চাম, চোৱা, তোমাৰ x অক্ষত 3, ঠিক আছে, আৰু 0,
y অক্ষত 0 0 লৈ ওপৰলৈ না যায় তো এইটো বিন্দুৱে হ'ব ইয়াতে হ'ব আৰু নেক্সট বি বিন্দুটো আমাৰ কি আছে চোৱা বি বিন্দুটো আমাৰ আছে তোমাৰ 2 আৰু 2 আছে ঠিক আছে তো আমাৰ কি হ'ব x অক্ষত 2 আৰু y অক্ষটো আমাৰ কিমান 2 তো এতে হ'ব আমাৰ বিন্দুটো এইটো হ'ব ঠিক আছে তো এইটো আমাৰ a বিন্দু ঠিক আছে কিমান আছিল আমাৰ 3 0 মই লিখি দিছো ধুনীয়াকৈ বি বিন্দুটো আছিল আমাৰ কিমান 2 2 তো এতিয়া মই কি কৰিম এই দুটা বিন্দু লগ কৰি দিম ঠিক আছে তো বিন্দু দুটা মই কি কৰিলো লগ কৰি দিলো এতিয়া মই কি কৰিম বিন্দু দুটা লগ কৰি তোমাৰ এইটা আমাৰ কোনটি আমাৰ সমীকৰণৰ পৰা পালো হেতু মই লিখি দিম আমাৰ 2x + 2y সৰি 2y নহয় y - 6 = 0 এই সমীকৰণটো পৰা আমি এইডাল ৰেখা পালো ইয়াৰ পিছত নেক্সটটো আমাৰ কি আছে নেক্সট বিন্দু কেইটা চোৱা c আৰু d বিন্দুটো চোৱা তোমালোকে c বিন্দুটো আছে 1 0 তো 1 0 বহম x অক্ষত কি আমাৰ 1 আৰু 0 ঠিক আছে তো হ'ব এইটো আমাৰ বিন্দু তাৰ পিছত নেক্সট আমাৰ কোড আছে চোৱা তোমালোকে কি আছে d2 2 2 আছে তো 2 2 হলে আমাৰ কি x অক্ষত আমাৰ কিমান 2 y অক্ষত আমাৰ কি 2 তো এইটোই হ'ব তো নেক্সট আমাৰ হ'ব কোনডাল নেক্সট হ'ব আমাৰ এইটা বিন্দু এই দুটাই হ'ব সেম তো এই দুটা আমি কি কৰিম সংযোগ কৰি দিম সংযোগ কৰি দিলো আৰু এইটো আমাৰ d বিন্দু হ'ব এইটো 2 2 তাৰ পিছত আমাৰ এইটো হ'ব আমাৰ কি বিন্দু আছিল আমাৰ c বিন্দু আমাৰ কিমান 1 0 তো এতিয়া এটো আমি ক'ৰ পৰা পালো এইটো আমি পালো কোনটি সমীকৰণৰ পৰা আমাৰ তোমাৰ কোনটি সমীকৰণৰ পৰা পালো চাইলে তোমালোকে কি আছিল মানে নেক্সট সেকেন্ড সমীকৰণটো 4x - 2y - 4 = 0 তো এই বিন্দুটোৰ পৰা আমি কি কৰিলো পালো তো কি হ'ব এতিয়া চাও তোমালোকে তো এতিয়া আমি কি লিখিব লাগিব এইটো ৰেখা দুডাল এটা বিন্দুত কটাকটি কৰি তো এটা বিন্দু যেহেতু কটাকটি কৰি গতিকে আমাৰ কি পাই থাকে সমাধানটো আমাৰ কি হ'ব আমি ডাইৰেক্ট লিখি দিব পাৰিম কাৰণ এটা বিন্দুত কটাকটি যদি কৰি সমাধান কি হ'ব আমাৰ এটাই সমাধানটো হ'ব সমাধানটো হল বুলি লিখিবা বা হ'ব বুলি লিখিবা আৰু কি হ'ব চোৱা তোমালোকে এইটো চা কিমান আছে এটি এইটো যত কটাকটি কৰিছে হেতুই আমাৰ সমাধান হ'ব x অক্ষত 2 আৰু y অক্ষত কি 2 তো কি সমাধানটো আমাৰ কি 2 2 ঠিক আছে তো এইটোই আমাৰ হল ইয়াৰ আমাৰ 4 নম্বৰৰ আমাৰ যেটো আমাৰ 3 আছিল হেতুৰ এনসাৰ আশা কৰিছো বুজি পাইছা সকলোৱে তো চেনেলটো সাবস্ক্ৰাইব কৰি দিবা সকলোৱে বহুতে সাবস্ক্ৰাইব কৰা নাই এতিয়ালৈ চেনেলটো তো সাবস্ক্ৰাইব কৰি থলে তোমালোকে যিবিলাক বেলেগ বেলেগ চেপ্টাৰৰ ভিডিও হে সকলোবিলাক তোমালোকে চাব পাৰিবা ঠিক আছে ইয়াৰ পিছত আমি আমাৰ নেক্সট কোনটি কৰিছো চোৱা তোমালোকে আমাৰ যি 4 আমাৰ কেই নম্বৰ আছে লাষ্ট এটা আছে আমাৰ কিমান 4 নম্বৰটো আছে তো হেতু মই কৰিছো তোমালোকে কোৱেশ্চনটো তোমালোকে চাই লোৱা স্ক্ৰিনত দিয়া আছে তো ফাৰ্স্ট সমীকৰণটো হৈছে এইটো ঠিক আছে মই লিখি দিছো ধুনীয়াকৈ তাৰপিছত আমাৰ সেকেন্ড সমীকৰণটো আছে কি 4x - 4y - 5 = 0 ঠিক আছে এইটো আছে তো এটা কি কৰিম আমি আগৰ নিচিনা সেম প্ৰসেস কৰিব আৰু ইয়াত আগৰ দৰে একে তোমালোকে তো কৰিছাই হয়তো বহুতে কৰিব পাৰিবা এতিয়া কোনি কোনি কৰিব পাৰিছা কবাছো কমেন্টত এটা আৰু যি পালাকে বুজি পোৱা নাই বা কৰিব পৰা নাই মোক কমেন্টত জনাই দিবা এবাৰ তো a1/a2 ঠিক আছে a1/a2 কি হ'ব আমাৰ a1 আছে 2 আৰু a2 আছে 4 তো গতিকে কেনসেল যাব যায় 1/2 হ'ব এটো ঠিক আছে তাৰ পিছত আমাৰ b1/b2 বুলি আমি এতিয়া b1/b2 তো b1/b2 কি আছে -2/-4 তো মাইনাস মাইনাস কেনসেল 2 দি এবাৰ 2 দি দুবাৰ তো কি হ'ল সেম হাফ হ'ব এটো 1/2 মানে c1/c2 আমাৰ কি আছে চোৱা c1/c2 আছে -2 আছে c2 আছে কি -5 তো মাইনাস মাইনাস কেনসেল তেতি হ'ব 2/5 তো গতিকে আমি কি দেখিলো a1/a2 = b1/b2 = not c1/c2 দেখিলো তো যেহেতু আমি লিখিম এটা a1/a2 = b1/b2 = not c1/c2 তো গতিকে আমাৰ কি হ'ব যে ই অসংগত কাৰণ এইটো আমি কি আগতে প্ৰথমতে মই তোমালোকক দেখুৱা দিছিলো শৰ্তবিলাক কি কোনটি শৰ্ত হলে কি হয় ঠিক আছে তো আশা কৰিছো সকলোৱে বুজি পাইছা তো এবাৰ মই আহিছো 5 নম্বৰ কোৱেশ্চনটো লৈ তো 5 নম্বৰ কোৱেশ্চনটো আমাৰ কি চাই লোৱা তোমালোকে মই ধুনীয়াকৈ এটা পাতি দিছো তো 5 নম্বৰ কোৱেশ্চনটো আছে কি এখন আয়তাকাৰ বাগিচাৰ প্ৰস্থতকৈ দিক 4 মিটাৰ বেছি কি হৈছে প্ৰস্থতকৈ দিকটো আমাৰ কি 4 মিটাৰ বেছি ইয়াৰ পৰিসীমাৰ আধা 36 মিটাৰ বাগিচাখনৰ দিক প্ৰস্থ
কি কৈছে নিৰ্ণয় কৰিবলৈ কৈছে। তো এতিয়া আমি কি কৰিম প্ৰথমতে ধৰি ল'ব লাগিব ইয়াত, ঠিক আছে। গতিকে ধৰা হ'ল। তো আমি কি ধৰি ল'ম প্ৰথমতে আমাৰ আয়তাকাৰ বাগিচাখনৰ দিকটো আমি ধৰি ল'ম, যিহেতু আমাক কৈছে কি প্ৰস্থতকৈ দিকটো বেছি বুলি কৈছে। গতিকে আমাৰ কি দিকটো আমি ধৰি ল'ব লাগিব, যিহেতু আমি দিকটো নাজানো। তো আয়তাকাৰ বাগিচাখনৰ দিক সমান x মিটাৰ বুলি আমি ধৰি দিলোঁ, ঠিক আছে। আৰু প্ৰস্থটো আমি কি কৰিম ধৰি ল'ব লাগিব, কাৰণ আমি প্ৰস্থটো আমাক দিয়া নাই, কাৰণ আমাক কৈছে কি মাত্ৰ দীঘতকৈ প্ৰস্থটো 4 মিটাৰ বেছি বুলিহে কৈছে, কিন্তু দিক প্ৰস্থ কিমান আমাক একো দিয়া নাই। তো প্ৰস্থটো আমি ধৰি ল'লোঁ কি বুলি y মিটাৰ বুলি ধৰি ল'লোঁ। যদি আমাক প্ৰশ্নমতে কি কৈছে চোৱা, প্ৰশ্নটোত আমাক কি কৈছে চোৱা, এটা প্ৰশ্নটোত আমাক কৈছে কি দীঘতকৈ প্ৰস্থ আমাৰ কি কৈছে কি কয় আয়তাকাৰ বাগিচাখনৰ প্ৰস্থতকৈ দিক 4 মিটাৰ বেছি, ঠিক আছে। তো প্ৰশ্নমতে আমি লিখিম, এতিয়া কি লিখিম চোৱা, তোমালোকে প্ৰশ্নটোত আমাৰ কি দিয়া আছিল দীঘতকৈ আমাৰ প্ৰস্থটো কৈছে কি 4 মিটাৰ বেছি বুলি কৈছে। তো এতিয়া আমাৰ প্ৰশ্নমতে, ঠিক আছে, প্ৰশ্নমতে আমাৰ কি দিকটো আছে কিমান x ইকুৱেল প্ৰস্থত কৈছে কি দিকটো আমাৰ প্ৰস্থত কৰি 4 মিটাৰ বেছি y প্লাছ 4 বুলি লিখিব পাৰে। বা তোমালোকে যদি এনেকৈ বুজি পোৱা নাই তেতিয়াহ'লে তুমি কাটি দিছোঁ চোৱা, এনেকৈ লিখিব পাৰা তোমালোকে কি আমাৰ দিয়া আছে কি দিক এইটো মাইনাছ প্ৰস্থ y ইকুৱেল 4, মানে দীঘত কৰি যদি প্ৰস্থটো বেছি হয় তেতিয়া আমাৰ কি দিকটো যিমান আছে তাৰ পৰা যদি আমি প্ৰস্থটো বিয়োগ কৰি দিওঁ কি 4 থাকিব লাগিব। তো এইটো আমাৰ এনেকৈ লিখিব পাৰি, হয়তো আশা কৰিছোঁ বুজি পাইছা তোমালোকে এনেকৈ দিয়াই। তো এইটো আমি 1 নম্বৰ বুলি ধৰি ল'ম। তাৰপিছত আমাৰ আকৌ কি কৈছিল, আমাৰ কি কৈছিল আকৌ প্ৰশ্নত আকৌ কি কৈছিল তোমালোকে চাই লোৱা। প্ৰশ্নটো আমাৰ নেক্সট কি কৈছে চোৱা তোমালোকে, ইয়াৰ পৰিসীমাৰ আধা 36 মিটাৰ। ইয়াক কৈছে কি আমাৰ এতিয়া আৰু আকৌ আমাক একবাৰ কি কৈ দিছে পৰিসীমাটো আমাৰ কি কৈছে পৰিসীমাৰ আধা 36 মিটাৰ বুলি কৈছে। তো আমি কি লিখিম হাফ, কাৰণ আধা বুলি কৈছে আয়তৰ পৰিসীমা, হাফ আয়তৰ আধা তাৰমানে পৰিসীমা। আয়তৰ পৰিসীমা কিয় লিখিলোঁ, কাৰণ কি বাগিচাখন আয়তাকাৰ বুলি আমাক কৈ দিছে, ঠিক আছে। কিমান দিছে 36 মিটাৰ। এতিয়া আমি কি লিখিব আৰু হাফ ইনটু আয়তৰ পৰিসীমাৰ সূত্ৰটো কি কোনে জানা কোৱা জলদি, বহুতে পাহৰি গৈছা। তো ভালকৈ চাই ল'বা, মই ইয়াত লিখি দিম নাপাহৰিবা, ঠিক আছে। যদি আয়তৰ পৰিসীমাৰ সূত্ৰটো পাহৰি যোৱা তেতিয়াহ'লে এই মেথছটো কৰিব নোৱাৰিবা। তো আয়তৰ পৰিসীমাৰ সূত্ৰ কি 2 পূৰণ দিক যোগ প্ৰস্থ, ঠিক আছে, ইকুৱেল 36 এইখিনি দিয়া আছে আমাক। তো এতিয়া কি আছে, এইটো দুইটো এতিয়া তলত হৰণ আছে, এইটো পূৰণ, তো এই দুটা কেঞ্চেল গ'ল। থাকিল অকল কি দিক যোগ প্ৰস্থ, মই কি থাকিল অকল প্ৰস্থ সমান কিমান থাকিল 36, ঠিক আছে। তো এতিয়া আমাৰ কি কৰিব পাৰিছোঁ, আমাৰ দিক আৰু প্ৰস্থটো কি দিয়া আছে, আমাৰ দিকটো দিয়া আছিল আমাৰ কি x আৰু প্ৰস্থটো দিয়া আছে y, ঠিক আছে। লিখি ল'লোঁ সমান 36 বুলি আমি কি কৰিব পাৰোঁ লিখি দিব পাৰোঁ। সেনেকুৱা আৰু কোৱা তোমালোকে। এতিয়া আমি কি কৰিম চোৱা তোমালোকে, এতিয়া আমাৰ কি কৰিব পাৰোঁ, এইটো আমি এইখিনি লিখাৰ পিছত আমি কি কৰিব পাৰোঁ, এতিয়া আমাৰ কি 2 নম্বৰ বুলি আমি লৈ ল'ব পাৰোঁ, 2 নম্বৰ সমীকৰণ বুলি। এতিয়া কি কৰিব পাৰোঁ আমি, এতিয়া আমাৰ কি কৰিব পাৰোঁ চোৱা তোমালোকে, সমীকৰণ যিটো 1 আছে আৰু সমীকৰণ 2 আছে আমাৰ, এই দুটা আমি কি কৰিম যোগ কৰিম। লাইটটো বিৰাট প্ৰব্লেম দি আছে, যোগ কৰি, ঠিক আছে। সমীকৰণ 1 আৰু 2 যোগ কৰি এই দুটা আমি যোগ কৰি দিম। তো কি কৰিম লেফ্ট সাইডৰখিনি লেফ্ট সাইডে যোগ কৰিম আৰু কি ৰাইট সাইডৰখিনি ৰাইট সাইডে। তো লেফ্ট সাইডে কি আছিল প্ৰথম সমীকৰণটোৰ x মাইনাছ y আছিল, তাৰপিছত প্লাছ আৰু দ্বিতীয় সমীকৰণটোৰ x প্লাছ y আছিল, ঠিক আছে। আৰু প্ৰথম সমীকৰণটোৰ ৰাইট সাইডে আছিল অকল 4, দ্বিতীয়টোৰ 36 আছিল। তো এতিয়া কি কৰিম, এইটো মাজত প্লাছ আছে, তোমালোকে পূৰণ কৰি আকৌ নিদিবা ভুলতে, ঠিক আছে। তো এতিয়া আমি x মাইনাছ y ব্ৰেকেটবিলাক উঠাই দিম, মাজত প্লাছ আছে প্লাছ দিম, x প্লাছ y, এই মাজত প্লাছ চিন্ডেল আছে কাৰণে এতিয়া প্লাছ আহিল, ঠিক আছে। যদি একো নাথাকিলেহে তেতিয়া পূৰণ হ'ল হয়। তো 36 প্লাছ 4 কিমান হ'ব 40। তো এতিয়া কি হ'ব, এতিয়া চোৱা এতিয়া x প্লাছ আছে এতিয়াও প্লাছ আছে, তো 2x হ'ব দুটা, আৰু এটি y2 মাইনাছ আছে এটি প্লাছ আছে, তো এই দুটা কি হ'ব কেঞ্চেল যাব, ঠিক আছে। তো এটা কি হ'ল আমাৰ 40 হ'ল ইফালে, কাৰণ x প্লাছ x দুটা প্লাছ আছে কাৰণে 2x হ'ল, y2 এটা প্লাছ এটা মাইনাছ কাটা গ'ল, আৰু ইফালে 40 আছে অলৰেডি, তোমালোকে জানাই এইখিনি, আগতেতো এনেকুৱা কুৱেশ্যন কৰিছা তোমালোকে জানাই এইখিনি, কাৰণ একদম তোমাৰ কি এইখিনি সৰল কৰিব লাগে খালি। তো এতিয়া কি হ'ব, এইটো ইয়াৰ লগত আমাৰ 2টো পূৰণ হৈছে, তো xটো আমাক অকল লাগিলে কি হ'ব 2টো পূৰণ যিহেতু আছিলে ইফালে আহিলে হৰণ হৈ যাব 40ৰ লগত। তো 40ক 2 দি হৰণ কৰিলে কি হ'ব 20। তো এতিয়া আমি xৰ মানটো কিমান পালোঁ 20, ঠিক আছে। তো
তো এতিয়া আমি কি কৰিম চোৱা তোমালোকে নেক্সটখিনি এতিয়া আমি কি কৰিব পাৰোঁ চোৱা এতিয়া xৰ মানটো আমি কি কৰিম xৰ মান আমি কি কৰিম xৰ মান 1ত বহুৱাই দিম 1ত বহুৱাই xৰ মানটো মই 1ত বহাইছোঁ মানে 1ত বহাব লাগিছে বোলে সেইটো কথা নাই তোমালোকে দুইটাও বহাব পাৰা একো কথা নাই সেইটো তো মই এবাৰ সমীকৰণটো লিখি দিছোঁ x - y = 4 ঠিক আছে এক নম্বৰ সমীকৰণটো এইটো আছিল তো xৰ মানটো আমি কি পাইছিলোঁ 20 পাইছিলোঁ তো xৰ জায়গাত 20 লিখি দিলোঁ - y = 4 বা আমাৰ কি কৰিবা আৰু -y টো ইফালে ৰাখি দিলোঁ 20 টো ইফালে লৈ যাম 4 - কিমান হ'ব 20 বা -y = কিমান হ'ব 4 - 20 আমাৰ কিমান হয় -16 তো মাইনাছ কেনসেল গ'ল এটাকে y সমান কিমান হ'ল আমাৰ 16 ওলাল ঠিক আছে তো এটা আমি কি কৰিম এটাকে আমাৰ কি হ'ব নিৰ্ণয় দিক আমাৰ দিকটো ওলাল কি আমাৰ যেহেতু x আছিল xৰ যি মান আছে এটো আমাৰ দিক হ'ব 20 মিটাৰ আৰু আমাৰ কি হ'ব প্ৰস্থ হ'ব কি আমাৰ আৰু প্ৰস্থটো আমি কি বুলি ধৰিছিলো y বুলি ধৰিছো তো y মানটো কিমান আছিল আমাৰ 16 মিটাৰ তো এইখিনি তোমালোকৰ কৰিবলগীয়া এনসাৰ তো এইখিনি ধুনীয়াকৈ চোৱা বুজি পোৱা নাই যদি মোক কিবা খুদা আৰু কি কৰিব লাগিব মেথছৰ মেইন বস্তু হৈছে কি প্ৰেক্টিস তো ঘৰত ধুনীয়াকৈ প্ৰেক্টিস কৰা পাৰিবা তেতিয়াহে এক্সামত ধুনীয়াকৈ কৰিব পাৰিবা এই 6 নম্বৰ কোৱেশ্চনটো লৈ আহিছো আৰু 6 নম্বৰ কোৱেশ্চনটো মই তোমালোকক স্ক্ৰিনত দি দিছো কাৰণ কি তোমালোকৰ কোৱেশ্চনটো তাৰমানে দুটা পেজত আছে আধাখিনি এটা পেজত আছে আৰু আধাখিনি এটা পেজত তো তোমালোকক কিতাপত কি হ'ল তোমালোকৰ কিতাপত দেখাবলৈ অলপ অসুবিধা হ'ব এইখিনি মই স্ক্ৰিনতে দিছো কোৱেশ্চনটো চাই লোৱা কোৱেশ্চনটো কি আছে তোমালোকৰ চোৱা মই মাতি দিছো এবাৰ 2x + 3y - 8 = 0 ৰৈখিক সমীকৰণটো দিয়া আছে এইটো এটা সমীকৰণ দিয়া আছে আমাক ঠিক আছে তো কৈছে কি দুটা চলকত অইন এটা ৰৈখিক সমীকৰণ নিৰ্ণয় কৰা যাতে এইদৰে গঠন হোৱা ৰৈখিক সমীকৰণৰ জোৰটোৰ জ্যামিতিক প্ৰদৰ্শনটো হ'ব তো জ্যামিতিক প্ৰদৰ্শনটো কি হ'ব বুলি কৈছে এনেকুৱা এটা বেলেগ আৰু কৈছে কি আমাক 2x + 3y - 8 = 0 এটা সমীকৰণ দিয়া আছে আৰু আমাক বেলেগ এটা আকৌ এটা বেলেগ কি কৰিব দিছে আমাক এটা সমীকৰণ উলিয়াব দিছে যাতে কি আমাক কন্ডিশন তিনিটা দিছে তলত সেই তিনিটা কন্ডিশন ফুলফিল হোৱাকৈ বেলেগ তিনিটা আমাক মানে এটা এটাকৈ তেনেকুৱা কন্ডিশনৰ বেলেগ এটা সমাধান উলিয়াব দিছে তো কন্ডিশন কেইটা দিছে প্ৰথমটো দিছে কটাকটি ৰেখা দ্বিতীয়টো দিছে আমাৰ সমান্তৰাল ৰেখা আৰু তৃতীয়টো মিলি যোৱা ৰেখা তো এতিয়া তোমালোকে কি চাবা ইয়াতে মই কৰি দিম ধুনীয়াকৈ তো 6 নম্বৰৰ চাই লোৱা আমাক কি দিয়া আছে চাই লোৱা মই দিয়াই থাকা যিখিনি দিয়া আছে প্ৰথমতে সেইটো লিখিম তো দিয়া আছে আমাক দিয়া আছে 2x + 3y - 8 = 0 এইটো আমাৰ সমীকৰণ দিয়া আছে তো প্ৰথম আমাৰ 1 নম্বৰটো কন্ডিশন কি আছিল আমাৰ কটাকটি ৰেখা তো মই কটাকটি ৰেখা বুলি লিখিম কটাকটি ৰেখা ঠিক আছে মই ধুনীয়াকৈ এনেকৈ লিখি লৈছো তো কটাকটি ৰেখা হ'বলৈ হলে আমাৰ কি আছিল যোনটি আমাৰ শৰ্ত আছে শৰ্তটো কি আছিল a1/a2 = not b1/b2 হ'ব লাগিব তো গতিকে কি হ'ব আনটো সমীকৰণ আমাৰ লিখিম আনটো সমীকৰণ কি আনটো ৰৈখিক সমীকৰণ হ'ব বুলি মই লিখি লৈছো ৰৈখিক সমীকৰণ হ'ব তো প্ৰথমটো আমাৰ কি আছিল চোৱা প্ৰথমটো আমাৰ কি আছিল 2 আছে ঠিক আছে তো মই ইয়াতে 3x দিলো মানে কি হল আমাৰ 2/3 হৈ গল ঠিক আছে 2/3 হল a1/a2 টো কিমান হল 2/3 হৈ গল মই সাইডত লিখি দিছো a1/a2 ঠিক আছে তো এটা আমাৰ b1/b2 আমাৰ যেহেতু নট ইকুৱেল b1/b2 হ'ব লাগিব বেলেগ এটা হ'ব লাগিব ইয়াতে 3 আছে তো 3 থাকিলে আমি বেলেগ এটা দি দিব আৰু আমাৰ 5 দিবা আৰু ঠিক আছে 5y দিয়ে দিবা আৰু -6d = 0 তেতিয়া কি হ'ব b1/b2 তো আমাৰ কি হ'ব 3/5 হ'ব তো বেলেগ হল তো কি আমাৰ a1/a2 = not b1/b2 হল তো এইটো কটাকটি ৰেখা যেটো আমাক শৰ্ত মানে কন্ডিশন দিছিল শৰ্ত দিছিল সেই সাপেক্ষে আমাৰ এইটো বেলেগ এটা আমি এই সমীকৰণ পাই গল তোমালোকে বেলেগও লিখিব পাৰে কোনো কথা নাই কাৰণ কি তোমাৰ অকল কি তোমাৰ শৰ্তটো ফুলফিল হ'ব লাগিব ঠিক আছে তেতিয়া যিকোনো এনসাৰে হৈ যাব তোমালোকৰ তো দ্বিতীয়টো আমাৰ কি দিছে চোৱা সমান্তৰাল ৰেখা তো সমান্তৰাল ৰেখা হ'বলৈ আমাৰ শৰ্তটো কি আছিল a1/a2 = b1/b2 = not c1/c2 তো এইটো আছিল আমাৰ শৰ্ত তো আমাৰ প্ৰথমটো কি দিয়া আছে তো তোমালোকে জানাই প্ৰথমটো মই তথাপিও একবাৰ দিয়া আছে বুলি লিখিছো দিয়া আছে আমাৰ প্ৰথমটো আমাৰ কি সমীকৰণটো মই লিখি দিছো এবাৰ আৰু 2x + 3y - 8 = 0 এটো দিয়া আছে তো আনটো সমীকৰণ কি হ'ব
এনেকৈ মই লিখি ল'ম আনটো সমীকৰণ বুলি লিখি ল'ম তো এইবাৰ আমাৰ কি হ'ব লাগিব a1/a2 ইকুৱেল b1/b2 হ'ব লাগিব তো এতিয়া আমাৰ কি চোৱা তোমালোকে এতিয়া কি আছে a1 ৰ জাগাত কি আছে 2 আছে তো আমি কি দিম এতিয়া 4 দিলো 4x দিলো তো কি a1/a2 n/a2 আমাৰ কিমান হৈ গ'ল 2/4 মানে কি 1/2 হ'ল ঠিক আছে তাৰপিছত এতিয়া আমাৰ 3 আছে যেহেতু এতিয়া আমাৰ 3 হলে কি দিলে আমাৰ 1/2 হ'ব b1/b2 তো a1 ৰ জায়গা b1 ৰ জায়গা আছে আমাৰ 3 তলত কি দিলে 1/2 হ'ব 6 দিলে তো গটিকে আমাৰ কি দিম যেতিয়া 1/2 হ'ব গটিকে এতিয়া আমি কি দিম 6y দিম আৰু এতিয়া আমাৰ লাষ্টত তো আমাৰ যেটো আছে c1/c2 ইকুৱেল নট ইকুৱেল c1/c2 আছে তোমালোকে দেখা পাইছা সমান হ'ব না লাগিব তো গটিকে 8 আছে যদি আমি 16 দিলো সমান হৈ যাব a1/a2 ইকুৱেল b1/b2 ইকুৱেল c1/c2 হ'ব কিন্তু আমাক c1 নট ইকুৱেল c1/c2 লাগে তো গটিকে আমি নট ইকুৱেল হোৱা দিম তো -3 দি দিলো মই ইকুৱেল 0 তো এইটো হ'ব আমাৰ দ্বিতীয় সমীকৰণ তো তোমালোকে এনেকুৱা ধৰণৰ বেলেগ সমীকৰণ বনালে হৈ যাব তোমালোকে যদি বনাব পাৰা তো 3 নম্বৰ কন্ডিশনটো আমাৰ কি আছে চাই লোৱা তোমালোকে মিলি যোৱা ৰেখা মিলি যোৱা ৰেখা আমাৰ মিলি যোৱা ৰেখাৰ কথা বা 3 নম্বৰ কন্ডিশনটো দিছে তো আমাৰ কি আছে সমীকৰণটো মই একবাৰ লিখি দিছো 2x + 3y - 8 = 0 আমাক দিয়া থকা সমীকৰণটো মই লিখি দিছো এটাকে আনটো সমীকৰণ হ'ব আগৰ দৰে মই লিখি দিছো আনটো সমীকৰণ তো যদি আমাৰ মিলি যোৱা ৰেখা হ'বলৈ লাগে তেতিয়ালে আমাৰ শৰ্তটো কি আছিল কোৱা তোমালোকে কাই জানা তো মিলি যোৱা ৰেখা হ'বলৈ হলে আমাৰ শৰ্তটো আছিল কি a1/a2 ইকুৱেল b1/b2 ইকুৱেল c1/c2 আমাৰ কি হ'ব লাগিব তিনিওটা আমাৰ কি হ'ব লাগিব সমান হ'ব লাগিব তো তেতিয়ালে আমি কি কৰিম ইয়াতে 2x আছে ঠিক আছে তো a1 ৰ জাগাত কি a1 ৰ জাগা a1/a2 মই এতে লিখি দিছো নেকৈ 2 আছে তলত আমি কি দিম এটা মই দিলো প্ৰথম এতিয়া 4x দিলো তাৰ মানে 4 হল তেতিয়ালে কি হ'ব 1/2 হ'ব দি b1 ৰ জাগাত কি আছে b1/b2 ঠিক আছে তো b1 ৰ জাগাত কি আছে চোৱা আমাৰ 3 আছে তো তলত কি দিলে 1/2 হ'ব যেহেতু তিনিওটা সমান হ'ব লাগিব 6 দিলে তো এতিয়া আমাৰ কি হ'ব 1/2 তেতিয়া হ'ব তো এতিয়া মই কি দিম +6y তাৰপিছত আমাৰ কি এতিয়া যেহেতু মাইনাস আছে c1 ৰ জাগাত c1/c2 so c1 ৰ জাগাত কি আছে -8 তো তলত কি দিলে আমাৰ 1/2 হ'ব -16 দিলে তো -1/2 তো আমাৰ এতে কি দিম মই -16 = 0 তো দ্বিতীয় সমীকৰণটো হ'ব আমাৰ এইটো তো এইখিনি আছিল তোমালোকৰ এনসাৰ আশা কৰিছো সকলোৱে বুজি পাইছা আৰু যদি বুজি পোৱা নাই কমেন্টত প্লিজ সকলোৱে এই কোৱেশ্চন কৰা যি বুজি পোৱা নাই ঠিক আছে তো আজিলৈ এইখিনি আছিল তো নেক্সট ভিডিঅ'ত মই বাকি যিকেইটা ৰৈ গৈছে সেই আটাইকেইটা কোৱেশ্চনৰ এনসাৰ কৰি দিম তো তোমালোকে চেনেলটো ধুনীয়াকৈ সাবস্ক্ৰাইব কৰি থোৱা আৰু ভিডিঅ'টো পাৰিলে এটা শ্বেয়াৰ আৰু লাইক কৰি দিবা থ্যাংক ইউ